নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিন্তু ৰাজ্যৰ তিনি স্থানত আজি পুৱাৰে পৰা আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই অভিযানত বহু কোটি টকা উদ্ধাৰ কৰা হৈছে কিমান টকা ক'ত উদ্ধাৰ কৰা হ'ল তাৰ সবিশেষ আমি জনাম আৰু এই মুহূৰ্তত ডাঙৰ খবৰটোৱে হৈছে দিনজোৰা আজি আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে 3,33,36,400 টকা এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিনজোৰা আৰক্ষীয়ে আজি অভিযান চলাইছিল আৰু অভিযানত 3,33,36,400 টকা উদ্ধাৰ কৰা হৈছে অভিযানত কেইবাজনো লোক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিতৰত বঙাইগাঁৱত 4জন আৰু বৰপেটাত এজন সৰ্বমুঠ 5জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীৰ অভিযান ইতিমধ্যে অব্যাহত থকাৰ খবৰ আমাৰ হাতত আহি পৰিছে তিনিটাকৈ স্থানত দিনজোৰা আৰক্ষীয়ে অভিযান চলাইছিল আৰু বঙাইগাঁও বৰপেটাত অভিযান চলাইছিল আৰু সেই অভিযানতে উদ্ধাৰ কৰা হৈছে 3,33,36,400 টকা আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাই আছো ৰাজ্যত আজি অভিযান চলাইছিল তাৰে ভিতৰত 500 টকীয়া নোটৰ 616টা বান্ডিল আজি আৰক্ষীয়ে অভিযানত জব্দ কৰিছে 2000 টকীয়া নোটৰ 11টা বান্ডিল জব্দ কৰিছে আৰু একে সময়তে 200 টকীয়া নোটৰ 7টাকৈ বান্ডিল জব্দ কৰিছে আৰক্ষীয়ে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 100 টকীয়া নোটৰ এটা বান্ডিল আৰক্ষীয়ে জব্দ কৰিছে কিমান টকা জব্দ কৰিছে কিমান টকীয়া বান্ডিল জব্দ কৰিছে সবিশেষ আমি এই মুহূৰ্তত জনাই আছো 500 টকীয়া নোটৰ 616টা বান্ডিল আজি আৰক্ষীয়ে এই অভিযানত জব্দ কৰিছে একে সময়তে 2000 টকীয়া নোটৰ 11টাকৈ বান্ডিল জব্দ কৰা হৈছে 200 টকীয়া নোটৰ 7টাকৈ বান্ডিল আৰক্ষীয়ে জব্দ কৰিছে আৰু 100 টকীয়া নোটৰ এটা বান্ডিল আৰক্ষীয়ে আজি জব্দ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো আৰু 500 টকীয়া নোট 77খন আনটো স্থানত জব্দ কৰা হৈছে তিনিটা স্থানত যেটো অভিযান চলাইছিল 2000 টকীয়া নোট 65খন জব্দ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো 200 টকীয়া নোট 89খন জব্দ কৰিছে আৰক্ষীয়ে কেইবাটাও স্থানত চলিছিল অভিযান 100 টকীয়া নোট এখন আৰক্ষীয়ে জব্দ কৰিছে আমি টকাৰ ডোম আমি ইয়াৰ পূৰ্বে সম্প্ৰচাৰ কৰিছিলো কেনেদৰে ডোম বানি গৈছিল টকাৰ 500 টকীয়া নোট 77খন জব্দ কৰিছে আমি সবিশেষ জনাই আছো আৰু 500 টকীয়া নোটৰ পৰিমাণ হৈছে 500 টকীয়া নোটৰ পৰিমাণ হৈছে প্ৰায় 3 কোটি টকা আমি এই মুহূৰ্তত জনাই আছো 2000 টকীয়া নোটৰ পৰিমাণ হৈছে 23,30,000 টকা আৰু 200 টকীয়া নোটৰ পৰিমাণ হৈছে 1,57,800 টকা আৰু 3 কোটি টকা হৈছে 500 টকীয়া নোটৰ 3 কোটি টকা জব্দ কৰা হৈছে আমি এই মুহূৰ্তত কে দৃশ্যাংশ দেখুৱাই আছো আৰু তিনিটাকৈ স্থানত ৰাজ্যৰ তিনিটাকৈ স্থানত আজি অভিযান চলাইছিল আৰক্ষী আৰু অভিযান কালত 3,33 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে 5জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত আমি সবিশেষ জনাই আছো বৰপেটাৰ গান্ধীনগৰ আৰক্ষীয়ে চলাইছিল অভিযান আৰু বৰপেটাৰ গান্ধীনগৰ যে অভিযান চলাইছিল সেই অভিযানত 1,83,55,740 টকা আৰক্ষীয়ে জব্দ কৰিছে দেৱৰাজ দাস নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰথম অৱস্থাৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই অভিযানত বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰিছে আৰু আৰক্ষীয়ে আটক কৰিছে দেৱৰাজ দাসক আৰু দেৱৰাজ দাস ৰেলৱেৰ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও আমি জনাই আছো যে 500 টকীয়া নোট আজি দিনটোত উদ্ধাৰ কৰা হৈছে সেই 500 টকীয়া নোটৰ পৰিমাণ হৈছে 3,08,38,500 টকা অৰ্থাৎ 3,08,38,500 টকা 500 টকীয়া নোটৰ এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছে আৰু 2000 টকীয়া নোটৰ 23,30,000 টকা জব্দ কৰা হৈছে 200 টকীয়া নোটৰ 1,57,800 টকা আৰু 100 টকীয়া নোটৰ 10,100 টকা আৰক্ষীয়ে জব্দ কৰিছে সৰ্বমুঠ 3,33,36,400 টকা আজিৰ দিনটোত জব্দ কৰা হৈছে বঙাইগাঁৱৰ বৰপেটাত অভিযান চলাইছিল বঙাইগাঁও দুটা প্ৰান্তত আৰু বৰপেটাত অভিযান চলাইছিল আৰক্ষী আমি দৃশ্য দেখুৱাই আছো এটা বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে বৰপেটাৰ গান্ধীনগৰত আজি আৰক্ষীয়ে চলাইছিল অভিযান তিনিটা স্থানৰ অভিযান চলাইছিল তাৰ ভিতৰত বৰপেটা গান্ধীনগৰত আৰক্ষীয়ে জব্দ কৰিছে 1,83,55,740 টকা আৰু দেৱৰাজ দাস নামৰ এজন ব্যক্তিৰ ঘৰত চলিছিল অভিযান আৰু সেই অভিযানতে জব্দ কৰা হৈছে কোটিৰো অধিক ধন আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দেৱৰাজ দাস নামৰ ব্যক্তিজনক আৰু ৰাজ্যত আজি ধনৰ উজান উঠিছিল এই দেৱৰাজ দাস নামৰ ৰেলৱে এগৰাকী কৰ্মচাৰী জানিব পৰা গৈছে দেৱৰাজ দাস আৰু ৰাজ্যত আজি যিহেতু ধনৰ উজান উঠিছিল আৰু বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছিল আৰক্ষীয়ে অভিযান চলাইছিল এছআই কেলেংকাৰীৰ জড়িত দুজন ব্যক্তিৰ
আত্মীয়ৰ ঘৰত অভিযান চলোৱা হৈছিল ৰেল বিভাগৰ এজন কৰ্মচাৰীৰ ঘৰত অভিযান চলোৱা হৈছিল আৰু সেই অভিযান কালত 3,33,00,000 টকা জব্দ কৰা হৈছে প্ৰায় 3,33,00,000 টকা জব্দ কৰা হৈছে আৰু বৃহৎ পৰিমাণৰ ধন বেলেগ একো মানে ডকুমেণ্ট পোৱা নাই কেৱল টকাহে দিছে টাকা পাই বেলেগ একো মানে ডকুমেণ্ট পোৱা নাই কেৱল টকাহে দিছে টাকা পাইছোঁ এটা এক ডকুমেণ্ট বেলেগ একো মানে ডকুমেণ্ট পোৱা নাই কেৱল টকাহে দিছে টাকা পাই বেলেগ একো